আপোনালোকৰ জ্ঞাত যে যোৱা ৮ জুন তাৰিখে ভাৰতৰ সংবাদ জগতৰ এগৰাকী মহিৰু স্বপ্নদ্ৰষ্টা নতুন মাত্ৰা প্ৰদান কৰা উদ্যোগী ব্যক্তি ৰামোজী ৰাও ডাঙৰীয়াৰ মৃত্যু ঘটিছে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি আমি গুৱাহাটীত ETV ভাৰতৰ পৰিয়ালবৰ্গ তথা ৰামোজী ৰাও ডাঙৰীয়াৰ গুণমুগ্ধসকল সমবেত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আজি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আমাৰ সতীৰ্থসকল আহিছে গুৱাহাটীৰ লগতে শিৱসাগৰতো একে অনুষ্ঠান আমাৰ পৰিয়ালবৰ্গই পালন কৰিছে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলো ৰামোজী ৰাও ডাঙৰীয়াৰ যি আদৰ্শ সেই আদৰ্শৰে আমি কাম কৰি যোৱাৰ কাৰণে তেখেতসকলে আজি ইয়াত সমবেত হৈ পণ গ্ৰহণ কৰিছে আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ তেখেতে যি তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি শেষ ইচ্ছা ব্যক্ত কৰি গৈছে সেয়া পাঠ কৰি সকলোকে উৎসাহিত কৰিবৰ কাৰণে এই অনুষ্ঠানত ব্যৱস্থা কৰা হৈছে লগতে তেখেতৰ জীৱন দৰ্শনক লৈ পেলাই 16 মিনিটৰ এখন ডকুমেণ্টাৰী আমি প্ৰদৰ্শন কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ নামেৰে নহয় তেখেতৰ কৰ্মৰ যি অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণাই আমাৰ সংবাদ জগতৰ লোকসকলকো অনুপ্ৰাণিত কৰিব ধন্যবাদ